প্ৰিয় দৰ্শক নমস্কাৰ। আমাৰ মতামত পডকাষ্ট চেনেললৈ মই অঞ্জুমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰত আহিছোঁ। বিষয়টো নিশ্চয় আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ। বিষয়টো হৈছে আমাৰ নিজৰ ঘৰখনৰ প্ৰতি আকৰ্ষণ, এক পৰ্যালোচনা। এই বিষয়টো নিশ্চয় আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ, যিহেতু প্ৰত্যেকেই নিজৰ ঘৰখনৰ প্ৰতি আকৰ্ষণ আছে, প্ৰত্যেকেই নিজৰ ঘৰখনক ভাল পায়। কেনেকৈ নিজৰ ঘৰখনক সকলোৱে ভাল পাই থাকিব, আজীৱন ভাল পাই থাকিব, সেই বিষয়ে আমি কথা পাতিবলৈ আহিছোঁ। এই বিষয়ে কথা পাতিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ মানৱ বিকাশ আৰু পৰিয়াল অধ্যয়ন বিভাগৰ এগৰাকী জ্যেষ্ঠ অধ্যাপিকা ডক্টৰ জিনামণি শইকীয়া। ডক্টৰ জিনামণি শইকীয়াক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ বৃন্দক। তেতিয়াহ'লে আমি আজি এই বিষয়ে আপোনাৰ লগত কথা পাতিম। আপুনিতো পৰিয়াল অধ্যয়ন বিভাগৰ অধ্যাপিকা, গতিকে পৰিয়ালৰ যিমানবোৰ সমস্যা আছে বা কথাখিনি আছে আৰু পৰিয়াল কেন্দ্ৰিক, আমি এই বিষয়ে কথা পাতিম। সেইটো কাৰণে আমি আজি এই ঘৰখনৰ টপিকটো ল'লো। ঘৰখন মানে কেতিয়াবা দেখা পোৱা যায় যে আমি নিজৰ ঘৰখন বহুত ভাল পাওঁ, কিন্তু কেতিয়াবা সেই ঘৰখনৰ প্ৰতিও কেতিয়াবা মানে অলপ অনীহা ভাৱ আহে। ঘৰখন যাবলৈ মন নোযোৱা, কাৰোবাৰ তেনেকুৱা ভাৱ নিশ্চয় আহে। গতিকে এই ভাৱবিলাক আমি যদি জীয়াই ৰাখিব লাগে বা কিয় আহে, সেইখিনি আপুনি নিশ্চয় আলোচনা কৰি দৰ্শকসকলক ক'ব। প্ৰথমতে মই আপোনাক মানে এইটো কথা কৈ লওঁ, আমাৰ ল'ৰা ছোৱালীবিলাক আজিকালি যিবোৰ বাহিৰলৈ পঢ়া শুনা কৰিবলৈ যায় ল'ৰা ছোৱালীবোৰ, তেওঁলোকে ঘৰলৈ আহি অলপ দিন ভাল লাগে, তাৰপিছত আকৌ তেওঁলোকে গুচি যাব বিচাৰে। অনীহাটো কিয় আহে? সেই অনীহাটো নিশ্চয় মাক দেউতাকে অলপ ষ্ট্ৰিক্টলি কথা কয়, এইটো হ'ব পাৰে বুলি ভাবোঁ আমি সাধাৰণ দৃষ্টিত। এতিয়া আপুনি এনালিচিছ বিশ্লেষণ এটা পৰ্যালোচনা এটা কৰি ক'ব পাৰে কিয় হয় এনেকুৱা নহ'বৰ কাৰণে কি হ'ব লাগিব। সেইটো আপুনি খুব প্ৰাসংগিক এটা বিষয় আপুনি মানে বাছি লৈছে আজি আলোচনাৰ কাৰণে। কাৰণ আপুনি কোৱাৰ দৰে ঘৰখনৰ প্ৰতি অনীহা আজিকালি প্ৰায় সকলো ক্ষেত্ৰতে, বহুত মানুহৰ ক্ষেত্ৰত আমি দেখা পাওঁ। অনীহাটো হয়তো ঘৰখনৰ মূল মানুহজনৰো হ'ব পাৰে বা মানুহগৰাকীৰো হ'ব পাৰে বা বিশেষকৈ ল'ৰা ছোৱালীখিনিৰো হ'ব পাৰে। কিন্তু আমি আজি আলোচনাত বিশেষকৈ আজিকালি উঠি অহা চাম যিখিনি ল'ৰা ছোৱালী আছে, যিখিনি বাহিৰত চাকৰি কৰিছে, তেওঁলোকৰ ওপৰতে আমি সীমাবদ্ধ ৰাখিম। কাৰণ তেওঁলোকৰ ওপৰতে কথাটো বিশ্লেষণ কৰি আপুনি এই বিষয়টো মই ভাবিছোঁ আপুনি বাছি লৈছে। বহুত ল'ৰা ছোৱালীয়ে ঘৰখনৰ প্ৰতি অনীহা দেখুৱাই, তেওঁলোকে আহিবলৈ ইচ্ছা নকৰে, আহিলেও কেইদিনমান থাকি গুচি যাব খোজে। আপুনি যেনেকৈ কৈছে যে ইয়াৰ কাৰণ বহুত হ'ব পাৰে। ইয়াৰ কাৰণ হয়তো সেই ঘৰখন নহ'বও পাৰে, অন্য ধৰণৰ কাৰণো হ'ব পাৰে। গতিকে সেই কাৰণসমূহ আজি আমি বিশ্লেষণ কৰিম। মোৰ মতেৰে ঘৰখনৰ প্ৰথম যদি আমি কাৰণ বিচাৰিবলৈ যাওঁ, তেনেহ'লে আমি প্ৰথম কাৰণটো আমি দেখিম যে ঘৰখনত যিটো যোগাযোগ, প্ৰত্যেকজন মেম্বাৰে ঘৰৰ ইজনে সিজনৰ প্ৰতি যি ধৰণে যোগাযোগ কৰিব লাগে, যি ধৰণে কথা বতৰা পাতিব লাগে, যি ধৰণে তেওঁলোকক ইজনে সিজনক ৰেচপেক্ট দিব লাগে বা ইজনে সিজনৰ প্ৰতি মৰমটো দেখুৱাব লাগে বা যিকোনো কথা প্ৰকাশ কৰিব লাগে, সেই ধৰণে তেওঁলোকে কৰিব নোৱাৰে। সেই কমিউনিকেশ্যন যদি এটা গেপ থাকে, তেনেহ'লে সেই ল'ৰা ছোৱালীখিনিয়ে নিজক বুজি পোৱাত অসুবিধা হয়, মাক দেউতাকক বুজি পোৱাত অসুবিধা হয়, বা ঘৰখনৰ পৰিৱেশটোৱে এটা নিগেটিভ বাৰ্তা তেওঁলোকক দিয়ে, যিটোৰ কাৰণে তেওঁলোকে ঘৰখনৰ প্ৰতি এটা বিৰূপ মনোভাৱ কেতিয়াবা লোৱা দেখা যায়। তাৰপিছত তেওঁলোকৰ কেতিয়াবা এনেকুৱা হয়, তেওঁলোকে হয়তো যোগাযোগ কৰিলেও মাক দেউতাকে এনেধৰণে শাসন কৰে যিটো তেওঁলোকে এভইড কৰে। সেই কনফ্লিক্টটো এভইড কৰোঁতে তেওঁলোকে সঁচাকৈ কোনখিনি তেওঁলোকৰ সমস্যা হৈছে, সেইখিনি সমস্যা তেওঁলোকে ক'ব নোৱাৰা অৱস্থা হৈ যায়। আৰু তাৰমানে মই মানে কৈছোঁ মাজতে, তেওঁলোকৰ নিগেটিভ বাতাবৰণটো আহিবলৈ হ'লেও মাক দেউতাকৰ লগত তেওঁলোক ফ্ৰী নহয়, তাৰমানে ফ্ৰী নহয়। আৰু মাক দেউতাকেও সেই আচৰণখিনি কেনেকে কৰিব, মাক দেউতাকেওতো কৰিব লাগিব তেওঁলোকৰ লগত মুকলিকৈ আচৰণ কৰিব লাগিব, তেতিয়াহে তেওঁলোক মুকলি হ'ব, হয় নহয়? ল'ৰা ছোৱালীবোৰ মুকলিকৈ যদি আলোচনা নকৰে, মুকলিকৈ কথা নেপাতে, ঠিকে কৈছে, হয় নহয়?
তেতিয়া তেওঁলোকে কেনেকে মানে কথাখিনি ক'ব? সেইটোৱে। গতিকে কেতিয়াবা এনেকুৱা হয় মাক দেউতাকৰে বহুত বেছি এক্সপেক্ট কৰে ল'ৰা ছোৱালীৰ পৰা, যিটো এক্সপেক্ট কৰাটো হয়তো তেওঁলোকৰ ল'ৰা ছোৱালীৰ মতে ঠিক নহয়। তেওঁলোকে হয়তো পঢ়িব খুজিছে কিবা এটা, বেলেগ ধৰণৰ এটা চাকৰি কৰিব খুজিছে, বা বেলেগ ধৰণে তেওঁলোকে ব্যৱসায় ষ্টাৰ্ট কৰিব খুজিছে, বা বেলেগ ধৰণে তেওঁলোকে জীৱনটো আগবঢ়াই নিব খুজিছে, সেইটো হয়তো মাক দেউতাকে ছাপোৰ্ট নকৰে। তেতিয়াও তেওঁলোকে মাক দেউতাকৰ প্ৰতি যদি এটা বিৰূপ মনোভাৱ লয়, তাৰমানে ঘৰখন তেওঁলোকে ভাল নাপাবও পাৰে। লাহে লাহে তেওঁলোকে আঁতৰি গৈ নিজৰ মতেৰে তেওঁলোকে নিজৰ জীৱন ষ্টাৰ্ট কৰিবলৈ তেওঁলোকে ভাবিব পাৰে, হয়তো বেলেগকে থাকিবলৈ তেওঁলোকে ইচ্ছা কৰিব পাৰে, কেতিয়াবা অকস্মাত আহিলেও বেছি দিন থাকিবলৈ ইচ্ছা নকৰিবও পাৰে, তেনেকুৱা ধৰণৰ। গতিকে সদায় এটা সীমা আমি কোনেও ক্ৰছ কৰা উচিত নহয়। প্ৰত্যেককে এটা সীমাৰ ভিতৰত আমি থাকিবলৈ তেওঁলোকক আমি সুবিধা দিব লাগে। যিহেতু তেওঁলোক লাহেকে ডাঙৰ হৈ আহিছে, গতিকে ডাঙৰ হৈ অহাৰ পিছত আমি যদি তেওঁলোকৰ নিজৰ মতেৰে আমি তেওঁলোকক থাকিবলৈ নিদিওঁ, বা নিজৰ মতেৰে তেওঁলোকক চিন্তা কৰিবলৈ নিদিওঁ, তেতিয়াহ'লে ডেফিনেটলি তেওঁলোকে মাক দেউতাকক সন্মান বা মাক দেউতাকৰ প্ৰতি মৰম অকমান হ'লেও তেওঁলোকৰ কমি যাব। তাৰমানে আজিকালি কয় যে ল'ৰা ছোৱালীবিলাকে স্পেচ লাগে, মানে তেওঁলোকক স্পেচ দিব লাগিব, স্পেচ দিব লাগিব, হয় নাই? চবেইতো কয় স্পেচ লাগে, স্পেচ লাগে। সেই স্পেচটো দিব লাগিব, তেতিয়াহে তেওঁলোক হেপি হ'ব। আৰু আগৰ দিন নাই আৰু এতিয়া মানে তেওঁলোকে, আমি আগতে স্পেচ মানে কি সেইটো চিন্তা কৰা নাছিলো। আমাক কৈছিল ঘৰ সোনকালে সোমাবলৈ, আমি ঘৰ সোনকালে সোমাইছিলো। আমাক কৈছিল ছোৱালী এনেকে থাকিব লাগে, ল'ৰা এনেকে থাকিব লাগে, ল'ৰাবিলাকক ওলাই যাবলৈ অকমান পাৰ্মিশ্যন দিয়ে, ছোৱালীবিলাকক গধূলি হ'লে। আজিকালি ছোৱালী ল'ৰা সমান, চবে সমাধিকাৰ বিচাৰে, গতিকে সমানে চব ওলাই যাব, কিন্তু তথাপিতো তাৰ ভিতৰতো এনেকুৱা আছে, পেৰেণ্টছ খিনি কথা আপুনি যদি চাই, তেওঁলোকৰ যদি পাৰ্চনেলিটি চাই, ব্যক্তিত্ব, চবৰে ব্যক্তিত্ব বেলেগ বেলেগ। কিছুমান পেৰেণ্টছ আছে খুব বেছি মানে সংবেদনশীল, তেওঁলোক খুব জেদি, বা তেওঁলোকে আনৰ কথা শুনিবলৈ ইচ্ছা নকৰে। কোনোবা পেৰেণ্টছ আছে হয়তো খুব অন্তৰ্মুখী, কোনোবা হয়তো বহিৰ্মুখী আছে, যিটো ইন্ট্ৰভাৰ্ট এক্সট্ৰভাৰ্ট বুলি কওঁ। তেনেকুৱা বেলেগ বেলেগ ধৰণৰ পাৰ্চনেলিটি প্ৰত্যেকৰে থাকে। গতিকে প্ৰত্যেকৰ যিটো পাৰ্চনেলিটি, সেই পাৰ্চনেলিটি অনুযায়ী তেওঁলোকে পেৰেণ্টিংটো কৰে, মানে তেওঁলোকে অভিভাৱক হিচাপে যিখিনি শাসন কৰিব লাগে, তেওঁলোকৰ নেচাৰটো প্ৰত্যেকৰে বেলেগ বেলেগ হয়। গতিকে সেই নেচাৰটোৰ লগত মানুহগৰাকীয়ে সমিল মিলেৰে আগবাঢ়ি গৈ পেলাই ল'ৰা ছোৱালীৰতো তেওঁলোকৰ নেচাৰটো বেলেগ হ'ব। জন্মৰ পিছত তেওঁলোকৰ ব্যক্তিত্বও প্ৰত্যেকৰে বেলেগ বেলেগ। যেনেকে মোৰ লগত আপোনাৰ নিমিলে, আপোনাৰ লগত মোৰ নিমিলে। গতিকে একেখন ঘৰতে বেলেগ বেলেগ পাৰ্চনেলিটিৰ মানুহ যেতিয়া থাকিব, সেইখিনি সমিল মিলেৰে আগবাঢ়ি যোৱাটো এটা সঁচাকে ডাঙৰ কথা। আৰু এইটো কথা নহয় যে কনফ্লিক্ট পাৰ্ট অফ দ্য লাইফ। আপোনাৰ প্ৰত্যেকখন ঘৰতে অকণমান হ'লেও কনফ্লিক্ট থাকিবই, কিন্তু কনফ্লিক্টটো আমাৰ কিমান হৈছে, কিমান ফ্ৰিকুৱেণ্টলি হৈছে, বা কিমান দূৰলৈকে হৈছে। যদি খুব বেছিকৈ হৈছে, তেনেহ'লে ডেফিনেটলি তাত মাক দেউতাকৰ অলপ ইণ্টাৰভেনশ্যন লাগিব, বা মাক দেউতাকে কিমানখিনি আগবাঢ়ি যাব পাৰে বা নোৱাৰে, সেইটো নিজেই চিন্তা কৰিব লাগিব। নিজে চিন্তা কৰি ল'ৰা ছোৱালীক সেই ধৰণেৰে এটা বুজাবুজিত ল'ৰা ছোৱালীৰ লগত বুজাবুজি লৈ আহিব লাগিব। আৰু তাৰ লগতে কি হয়, তেওঁলোকৰ পাৰ্চনেলিটি বেলেগ হয়, তাৰ লগতে তেওঁলোকৰ আপব্ৰিঙিংটো বেলেগ। তেওঁলোক বেলেগ এখন ঘৰত ডাঙৰ হৈ আহিছে, গতিকে প্ৰত্যেকৰে ঘৰৰ কালচাৰটো বেলেগ হয়। মাকগৰাকীয়ে এখন ঘৰৰ পৰা আহিছে, দেউতাকজন এখন ঘৰৰ পৰা আহিছে, তেওঁলোকৰ ঘৰৰ যিটো কালচাৰ, সেই কালচাৰটো অকণমান বেলেগ হ'ব। দুইজনে একেলগে এখন সংসাৰ পাতিছে, সেই সংসাৰৰ পৰিণতি হিচাপে 2জন বা 3জন ল'ৰা ছোৱালী হৈছে, বা এজন ল'ৰা হৈছে। সেই যেতিয়া তেওঁলোকৰ দুইজনৰে পৰস্পৰক বুজি পেলাই যি এটা এনভাইৰনমেণ্ট দিব, যিটো এটা পৰিৱেশ দিব, সেই পৰিৱেশটো ল'ৰা ছোৱালীৰ তাত জিন যাব পাৰিব লাগিব, তেতিয়াহে ল'ৰা ছোৱালীয়ে ঘৰখন ভাল পাব। তাৰোপৰি আৰু এটা কথা, এতিয়া আমি আগতে কৈছিলো যে ইণ্টেলিজেন্ট বুলি যেতিয়া আমি কওঁ, আমি একাডেমিক ইণ্টেলিজেন্সটোহে আমি কওঁ, মানে যিটো বোধ শক্তি। কিন্তু এতিয়া এটা কৈ দিওঁ বাৰু, মানে বুজা পৰা কথাটো যে ক'লে, সেই বুজা পৰা খিনি আচলতে মাক দেউতাকে নিজেও মানে ভাবি ইখন ঘৰ সিখন ঘৰৰ পৰা আহিলেও নিজে ভাবি পেলাই বুজা পৰাটো কৰিব লাগিব, হয় নহয়? ল'ৰা ছোৱালী খিনিক ঠিক কৰিবলৈ বা নিজেও ঠিক হবলৈ নিজেও বুজা পৰা হ'ব লাগিব। হাজবেণ্ড ৱাইফ দুইজন যদি বুজা পৰা হয়, তেতিয়াতো ল'ৰা ছোৱালীয়ে মানে দেখা নাপায় কাজিয়া হোৱাটো। কাজিয়া হয়তো কাজিয়া হোৱাটো দেখা নাপায়। যদি দুইজনে বুজে, ইজনে যদি খং কৰিলে এজন যদি চুপ থাকে, ইজনে খং কৰিলে যদি চুপ থাকে, তেতিয়াহ'লে ঠাণ্ডা হ'ব, ল'ৰা ছোৱালীয়ে ইমান দেখা নাপাব। ল'ৰা ছোৱালীয়েও সেই হেৰিটোৱে মানে সৌম্য বা শান্ত এনেকুৱা
কাজিয়াৰ পৰা দূৰত থকা স্বভাৱ এটা শিকিব সৰু হয় হয় নে নহয় হয় সেইটো কিন্তু এতিয়া আপুনি কোৱাৰ দৰে কনফ্লিক্ট যেতিয়া হয় সেইটোৰ এটা লিমিট আছে লিমিটটো মাক দেউতাক কোনো ক্ৰছ কৰিব নালাগে যেতিয়া ল'ৰা ছোৱালী অলপ ডাঙৰ হৈ আহিব যেতিয়া মেচিয়ৰ্ড হ'ব যেতিয়া কলেজ যাব বা চাকৰি কৰিব তেতিয়া তেওঁলোকৰ আগত কনফ্লিক্টটো কেনেকে কনফ্লিক্ট ৰিজলিউশ্যন হয় কেনেকে বুজা পৰাটো হয় সেইটোও তেওঁলোকক শিক্ষাটো প্ৰেক্টিকেল লাইফৰ পৰা তেওঁলোকক শিকিবলৈ দিবও লাগিব কাৰণ কনফ্লিক্টত কেতিয়াবা তেওঁলোকো আহি পৰিব পাৰে তেওঁলোকৰ কথাও আহি পৰিব পাৰে সেই কথাটো সমিল মিলেৰে কেনেকে বহুত দেৰি ধৰি নাৰাখি আমি কথাটো সমিল মিলেৰে বা ভালদৰে বহি আলোচনা কৰি আমি সেইটো আমি সমাধান কৰিব পাৰো সেই বস্তুটো তাহাঁতি কিন্তু প্ৰেক্টিকেলি ঘৰখনৰ পৰাই শিকে আৰু সেইটো যদি লিমিট ক্ৰছ কৰি যায় ডেফিনেটলি কোনো সেইখন ঘৰত থাকি কোনো ভাল নাপাব আৰু আমি যিমানেই যি নকওঁ আমি মানুহৰ পাৰ্চনেলিটি মানুহৰ আপব্ৰিঙিং বা মানুহৰ যিটো জেনেটিক যিটো কেৰেক্টাৰিষ্টিক্স প্ৰত্যেকৰে সেই বস্তুটো আমি চাবই লাগিব আপুনি চাবচোন এখন সমাজত যেতিয়া আমি থাকো কোনোবা এজন খুব উগ্ৰ থাকে কোনোবা এজন একেবাৰে শান্ত সৌম্য একেবাৰে খুব ঠাণ্ডা মানুহ গতিকে আপুনি দুইজনৰ মাজত পাৰ্থক্যটো চাওক সেই উগ্ৰ মানুহজনৰ লগত যিগৰাকী মাইকী মানুহ আছে বা মাইকী মানুহগৰাকীও উগ্ৰ হ'ব পাৰে মানুহজন হয়তো ঠাণ্ডা হ'ব পাৰে বা মানুহজনী যদি মানুহজনো উগ্ৰ হয় মানুহগৰাকীও উগ্ৰ হয় তেতিয়াহ'লে সেই সংসাৰখন নিশ্চয় বেমেজালিৰ সৃষ্টি হ'ব গতিকে সেই ধৰণৰ নিজৰ পাৰ্চনেলিটি পৰিৱেশ সকলোখিনি মিলি যেতিয়া এখন ঘৰত এটা পৰিৱেশ দিয়া যায় তেতিয়া ল'ৰা ছোৱালীৰ কাৰণে আমি এটা বাতাবৰণ সৃষ্টি কৰাটো আমাৰ মাক দেউতাকৰহে দায়িত্ব সেইটো এটা আৰু কেতিয়াবা এনেকুৱা হয় সৰুতে কোনোবা দেউতাক ঢুকাই গ'ল মাক ঢুকাই গ'ল বা মানুহ দুজনৰ ডিভোৰ্চ হ'ল ছিংগুল পেৰেণ্টে বাচ্ছাটো ডাঙৰ কৰিছে সেই চাইল্ডহুড ট্ৰমাটো বাচ্ছাটো থাকি যাব পাৰে তেতিয়া সেই ট্ৰমাটো থাকি গ'লে কিন্তু ভৱিষ্যতলে হয়তো সি যদি ভাবে যে মাকগৰাকীৰহে দুখ আছিল সি যদি ভাবে বা বাচ্ছাটোৱে ল'ৰা বা ছোৱালীজনীয়ে বা দেউতাকজনৰ দুখ আছিল য'ত সি দেউতাক বা দুখ থকা যিজন বুলি ভাবিছে তেওঁৰ লগত তেওঁ জীৱন নিৰ্বাহ কৰি সি তাৰ কেৰিয়াৰটো বনালে তাৰপিছত হয়তো তাৰ ঘৰখনলৈ আহিবলৈ মন নাযাব কাৰণ সি দেখিছে যে দেউতাকে মাকক অত্যাচাৰ কৰিছিল বা মাকে দেউতাকক অত্যাচাৰ কৰিছিল সেই কথাটো তাৰ এটা পাৰচেপশ্যন সি নিজে ভাবি লৈছে হয়তো সেইটো ভুলো হ'ব পাৰে কিন্তু যিহেতু সি ভাবি লৈছে গতিকে সেই ধৰণে সি মাক দেউতাকক চাব গতিকে তাৰ পৰিণতি স্বৰূপে হয়তো বাচ্ছাটো ঘৰলৈ অহা বন্ধ কৰি দিব বা বাচ্ছাটো ঘৰলৈ আহিবলৈ মন নাযাব পাৰে ডাঙৰ ডাঙৰ খৰচ হৈ গ'ল কিন্তু মানে সচৰাচৰ আজিকালি কথা কৈছো আজিকালি মানে অনীহা এটা মানে অকমান হৈছে মানুহৰ মাজত ঘৰৰ প্ৰতি একো নাথাকিলেও হয় ল'ৰা ছোৱালী বিলাকৰ আপুনি মন কৰিবচোন ল'ৰা ছোৱালী বিলাকেই হওক বা মানে আজিকালি সমাজত মানে এইটো দেখা পোৱা গৈছে হয় নহয় মানে হয়তো খুব ডাঙৰ ষ্ট্ৰং কাৰণ নাই বা বাহিৰৰ পৰা দেখাত নাথাকিব পাৰে হয়তো ভিতৰত আছে আমি গম নাপাব পাৰো সেইটো সাধাৰণীকৰণ কৰিবলৈ গ'লে আমি এইটো কথা ক'ব পাৰো আমি মিডল ক্লাছ ফেমিলিৰ কথা কৈছো দেই তাৰমানে 3টা ধৰণৰ আছে ন হাই ক্লাছ ফেমিলি মিডল ক্লাছ ফেমিলি লৱাৰ ক্লাছ ফেমিলি হাই ক্লাছ ফেমিলি খিনিৰ ল'ৰা ছোৱালীখিনি সৰুৰ পৰা হয়তো হোষ্টেলত থাকে তেওঁলোকৰ এনেকুৱা ধৰণৰ ঘৰলৈ অহা নহা আকৰ্ষণ থকা নথকা হয়তো কোনো মেটাৰ নপৰে তেনেকুৱা ধৰণৰ কিন্তু আমি মিডল ক্লাছ ফেমিলি খিনিয়ে আমি ভাবো ল'ৰা ছোৱালীখিনি আমাৰ লগত সমিল মিলে বা ঘৰখনত ভালকে থাকক কিন্তু লোৱাৰ ক্লাছ ফেমিলি বা ল' ইনকাম গ্ৰুপৰ যদি ফেমিলিখিনি আমি ল'ৰা ছোৱালী চাওঁ তেওঁলোকৰ একো নাযায় তেওঁলোকে আধা পঢ়ি এৰি দিলেও তেওঁলোকৰ ইমান তেওঁলোকে ভাবিবলগীয়া নাই গতিকে বাহিৰলৈ গৈ তেওঁলোকে এক্সপ্ল'ৰ কৰে হয় ভাল হয় বেছিভাগ ক্ষেত্ৰত তেওঁলোক বেয়া হৈ যায় গতিকে ঘৰখনৰ প্ৰতি তেওঁলোকৰ টান নাথাকে কিন্তু আমি যিখিনি ল'ৰা ছোৱালীৰ কথা পাতি আছো সেই ল'ৰা ছোৱালীখিনি কিন্তু কিহৰ কাৰণে ঘৰলৈ আহিবলৈ মন নকৰা বুলি মই ভাবো যে তেওঁলোকক আমি উলিয়াই পঠিয়াইছো উলিয়াই পঠিয়াৰ লগে লগে তেওঁলোকে খুব গ্লেমাৰ থকা এখন পৃথিৱী পাইছে য'ত তেওঁলোকে খুব সুন্দৰকে জীৱন যাপন কৰিছে সুন্দৰ দৰমহাৰে তেওঁলোকে নিজৰ জীৱনটো কটাইছে আৰু খুব ধুনীয়া বাতাবৰণত তেওঁলোকে চাকৰি কৰিছে ডাঙৰ ডাঙৰ চিটিলৈ গৈছে তেওঁলোকে ডাঙৰ ডাঙৰ ঠাইৰ মানুহ লগ পাইছে খুব সুবিধা AC থকা এয়াৰ কণ্ডিশ্যন অফিচত বহি বা কলেজত গৈ তেওঁলোকে চাকৰি কৰিছে সেই সুন্দৰ লাইফ এটা খুব আৰামৰ জীৱন এটা পাইছে গতিকে আৰু তাত স্বাধীনভাৱে তেওঁলোকে থাকিবলৈ শিকিছে ভালকৈ থাকিছে বুলি মই ধৰি লৈছো গতিকে তেওঁলোকে অন্যৰ ইণ্টাৰাপশ্যন হয়তো মাক দেউতাকো হ'ব পাৰে সেইটো ইণ্টাৰাপ্ট কৰা মানুহ ইণ্টাৰাপশ্যনটো তেওঁলোকে নিবিচাৰে তেওঁলোকে নিজৰ মতে স্বাধীনচিতীয়াভাৱে থাকিবলৈ বিচাৰে এইটোৱে মেইন কাৰণ চাগে এইটোৱে আৰু আপুনি কিবা এটা কৈ আছিলে ইণ্টেলিজেন্সটো হয় সেইটো হ'ল কি আমি যিটো যেতিয়া আমি ইণ্টেলিজেন্স বুলি কওঁ সেইটো একাডেমিক ইণ্টেলিজেন্স ল'ৰাটো বা ছোৱালীজনী খুব ইণ্টেলিজেন্ট খুব চোকা এনেকে ক'লে আমি জানো যে সি খুব ভাল নম্বৰ পাই পাছ কৰিছে কিন্তু বহুত বৈজ্ঞানিকৰ মতেৰে মনোবৈজ্ঞানিকৰ মতেৰে বা দাৰ্শনিকৰ মতেৰে
বা এডুকেশ্যনিষ্টৰ মতেৰে এতিয়া হৈছে বহুত ধৰণৰ ইণ্টেলিজেঞ্চ আছে। যেনেকে মিউজিক ইণ্টেলিজেঞ্চটো আছে, মিউজিকেল কালচাৰেল ইণ্টেলিজেঞ্চ আছে, তাৰ লগতে ইম'চনেল এণ্ড ছ'চিয়েল ইণ্টেলিজেঞ্চ, সেইকেইটা খুব ইম্পৰ্টেণ্ট। সেই ইম'চনেল ছ'চিয়েল ইণ্টেলিজেঞ্চটো আমাৰ যিকোনো পৰিৱেশতে খাটে। গতিকে ইম'চনেল ইণ্টেলিজেঞ্চটো মানে হৈছে কি, আপুনি নিজৰ আৱেগ আপুনি ৰেগুলেট কৰিব পাৰিছে নাই, আপুনি য'ত টানি ধৰিব লাগে তাত আপুনি আৱেগটো টানি ধৰি আপুনি দমাই ৰাখিব পাৰিছে নে নাই, বা আপুনি যাৰ লগত কাম কৰিছে তেওঁৰ আৱেগটো বুজি উঠি আপুনি কাম কৰিছে নে নাই। সেই ধৰণে ঘৰখনতো আৱেগৰ কথা আহে। আপুনি যদি ঘৰৰ দেউতাকজনে বা মাকগৰাকীয়ে খং উঠিলে বস্তু দলিয়াই দিয়ে, বস্তু ভাঙে বা ইজনে সিজনক মাৰপিট কৰে, সেই ধৰণৰ আৱেগ কণ্ট্ৰল কৰিব নোৱাৰা পৰিৱেশ ল'ৰা ছোৱালীয়ে দেখি আছে। গতিকে সেই পৰিৱেশটো কোনো মানুহে, নৰ্মেল মানুহে ভাল নাপায়। গতিকে ইম'চনেল ইণ্টেলিজেঞ্চটো এটা বহুত ডাঙৰ কথা। আপুনি ৰেজিলিয়েণ্ট হ'ব জানিব লাগিব, আপুনি আপোনাৰ ষ্ট্ৰেছটো আপুনি কণ্ট্ৰল কৰিব জানিব লাগিব, ষ্ট্ৰেছটো মেনেজ কৰিব জানিব লাগিব, বা আপুনি ধৰক আপোনাৰ খুব বেছি টেনশ্যন হৈছে বা আপুনি ডিপ্ৰেশ্যন আপোনাৰ আহিব পাৰে, সেই ধৰণৰ বস্তুবোৰ আপুনি আইডেণ্টিফাই কৰি বিচাৰি উলিয়াই ডক্তৰৰ ওচৰত যাব পাৰিব লাগিব বা জানিব লাগিব। সেই ধৰণৰ অৱস্থালৈ নগৈ পেলাই আমি আগৰ পৰাই যদি নিজৰ ইম'চন, নিজৰ আৱেগ আমি যদি ভালদৰে পৰিচালনা কৰিব পাৰোঁ, তেনেহ'লে সেই ঘৰখনত কিন্তু সদায় সুখ আৰু শান্তি বিৰাজ কৰিব। আৰু কোনোবা, মই আপোনাক যেনেকে কৈছো, কোনোবা হয়তো পতককে উগ্ৰ হৈ যায়, কোনোবাৰ হয়তো কোনোবা এজন মানুহৰ খঙেই নুঠে, কোনোবা এজন খুব শান্তকে থাকি ভাল পায়, পিচটো চবেই ভাল পায়। গতিকে সেই ইম'চনটো বা যিটো ছ'চিয়েল ইণ্টেলিজেঞ্চ, মানুহৰ লগত যোগাযোগ কৰোঁতে, মানুহৰ লগত বন্ধুত্ব পাতোতে, সমাজত ওলাই যাওঁতে, বা সৰু ল'ৰা ছোৱালী, ডাঙৰ মানুহ বা সমবয়সীয়াৰ লগত কথা পাতোতে কি ধৰণৰ স্কিলছবোৰ লাগিব, সেই বস্তুখিনি যদি আমি আদৰ্শ হিচাপে ল'ৰা ছোৱালীক দেখুৱাব পাৰোঁ, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীয়ে নিশ্চয় ঘৰখন ভাল পাব, আৰু সেই ঘৰখন ভাল পাব আৰু মাক দেউতাককো তেওঁলোকে একচেপ্ট কৰিব খুব ভালকে, আৰু ঘৰখন তেওঁলোকে মানে ঘৰখনৰ প্ৰতি আকৰ্ষণটো তেওঁলোকৰ বাঢ়িব বুলি মই ভাবোঁ। গতিকে ইম'চনেল ইণ্টেলিজেঞ্চ, ছ'চিয়েল ইণ্টেলিজেঞ্চ, একাডেমিক ইণ্টেলিজেঞ্চ, গোটেইখিনি এটা বেলেঞ্চত থাকিব লাগিব। কিন্তু সেইটো ক'বলৈহে ভাল, সেইটো মেইনটেইন কৰাটো খুব সাধাৰণ, মানে সহজ নহয়। একদম আপুনি সুন্দৰ কথা কৈছে। ইম'চনেল ইণ্টেলিজেঞ্চটো বহুত জৰুৰী। সেইটো যে যদি থাকে মানুহৰ, যদি বেলেঞ্চ হৈ থাকে, তেতিয়া কিন্তু ঘৰখনেই মানে সুন্দৰ হ'ব। হয় ন? সকলোৰে যদি প্ৰতিটো সদস্যৰ যদি সেইটো থাকিলহেঁতেন বেলেঞ্চ হয়। ঠিক। আৰু এটা মই ইয়াতে আৰু এটা কথা মই খুব ইম্পৰ্টেণ্ট ক'ব খুজিছোঁ, যে আমি ল'ৰা ছোৱালীক সদায় ভেলুজবোৰ শিকাব লাগে। আমি মানে মূল্যবোধটো খুব শিকাব লাগে। তাৰমানে আপুনি ধৰক এজন দুখীয়া মানুহ ঘৰত আহিছে, আপোনাৰ ঘৰত কাম কৰিছে, ভাত খাব দিনত, তাৰপিছত আবেলিলে হাজিৰাটোলৈ গুচি যাব, তেওঁৰ প্ৰতি আমি কেনেধৰণৰ এটা সহমৰ্মিতা ৰাখিব লাগে, এম্পেথি ডেভেলপ কৰাটো খুব ডাঙৰ কথা। মানে আমি এম্পেথি মানে হৈছে আমি নিজক আনৰ ঠাইত ৰাখি তেওঁৰ দুখটো বুজি পোৱাটোৱে হৈছে এম্পেথি। এম্পেথিটো আমি ডেভেলপ কৰাব লাগে প্ৰত্যেক ল'ৰা ছোৱালীয়ে, আৰু সেই ধৰণে আমি যদি তেওঁলোকক মূল্যবোধটো আমি শিকাব পাৰোঁ ঘৰৰ পৰিৱেশত। আপুনি ভৰিটোত, আপোনাৰ ভৰিত কোনোবা এজন মানুহৰ ভৰি লাগিলে তেওঁক কেনেকে সেৱা কৰি যাব লাগে ভৰিটো লগাৰ পিছত, বা চৰাই চিৰিকটি, জীৱ জন্তুক আমি কেনেধৰণে প্ৰতিপাল বা মৰম কৰিব লাগে, বা দুখীয়া মানুহৰ প্ৰতি, বা বিভিন্ন ধৰণৰ গছ গছনি, এই মূল্যবোধখিনি ঘৰতে শিকিবই লাগে। কাৰণ ঘৰখন প্ৰথম বিদ্যালয় বা প্ৰথম স্কুল, আৰু মাক দেউতাক হৈছে প্ৰথম শিক্ষক শিক্ষয়িত্ৰী। আৰু এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ, নেপোলিয়ন বনাপাৰ্টে কৈছিলে যে গিভ মি গুড মাদাৰ্ছ, আই উইল গিভ ইউ এ গ্ৰেট নেশ্যন, সেইটো কৈছিলে। কিন্তু তাৰ লগতে আকৌ তাৰ পিছত তেখেতে কোৱাৰ পিছত বিভিন্ন মনোবৈজ্ঞানিকে কৈছে, যেনে ধৰক এজন ইৰি মনফ্ৰেণ্ড ব্ৰেনৰ বুলি এজন চাইকলজিষ্ট, খুব মহান পুৰুষ, তেখেত মহৎ ব্যক্তি, তেখেতে কৈছিলে যে আমাৰ বহুত ধৰণৰ মানে আমাৰ লগত সম্পৰ্ক থকা কিছুমান পৰিৱেশত লেয়াৰ আছে। লেয়াৰ মানে প্ৰথম লেয়াৰটো হৈছে আমাৰ পেৰেণ্টছ, স্কুল টিচাৰ বা নেইবাৰ্ছ, তেনেকুৱা। তাৰপিছত তেওঁলোকৰ যিটো ইজনে সিজনৰ লগত সম্পৰ্ক, সেইটো ছেকেণ্ড লেয়াৰ। থাৰ্ড লেয়াৰটো হৈছে আপুনি আপোনাৰ পেৰেণ্টছে ক'ত কাম কৰে, সেই অফিচটো বা চাৰ্চ বা আপোনাৰ ধৰক নামঘৰ বা মন্দিৰ, সেইখিনি আমাৰ থাৰ্ড লেয়াৰ। ফ'ৰ্থ লেয়াৰটো হৈছে আপোনাৰ গভৰ্ণমেণ্টৰ যিখিনি পলিচিজ, আমাৰ কালচাৰেল যিখিনি নৰ্মছ, সেইখিনি হৈছে আপোনাৰ ফ'ৰ্থ লেয়াৰ। গতিকে আপুনি এনেই যদি ভাবে, প্ৰত্যেকটোৰ লগত প্ৰত্যেকটো সম্পৰ্ক আছে।
আছে আছে গভৰ্ণমেণ্টে পলিচি লৈছে, যদি পেৰেণ্টছৰ কাৰণে লৈছে, যদি অল্ড এজ পিপুলৰ কাৰণে লৈছে, যদি ল'ৰা ছোৱালীৰ কাৰণে লৈছে, সেইখিনিও তেওঁলোকৰ লাইফত ইম্পেক্টটো আনিব, তেওঁলোকৰ ঘৰখনৰ পৰিৱেশত ইম্পেক্টটো আনিব। আমি যদি চাওঁ ৰুৰেল পেৰেণ্টছখিনি, ৰুৰেল এৰিয়াত মানে গাঁৱত থকা যিখিনি, তেওঁলোককোতো গভৰ্ণমেণ্টে কিছুমান সুবিধা দিছে। সেই সুবিধাখিনি যদি তেওঁলোকে সঁচা অৰ্থত পায়, তেনেহ'লে ল'ৰা ছোৱালীয়ে তাত হেপী হ'ব, খুব ভাল পাব। তাৰপিছত যদি আমি চাওঁ যে স্কুল টিচাৰে যদি পেৰেণ্টছৰ লগত যোগাযোগ নকৰে, এটা শিশু ডাঙৰ কৰা, এটা ল'ৰা ছোৱালী ডাঙৰ কৰা সম্ভৱ নহয়। তেওঁলোকে মানে মানে দৈনিক খবৰ দৈনিক তেওঁলোকে পেৰেণ্টছক দিব লাগিব, পেৰেণ্টছক দিব লাগিব, চবৰে প্ৰভাৱ সকলোৰে প্ৰভাৱ থাকিব এটা শিশু ডাঙৰ কৰোঁতে, ডাঙৰ কৰা, আৰু সেই ডাঙৰ কৰোঁতে হয় সেইটোৱে প্ৰভাৱটো মানে প্ৰত্যেকৰে থাকিব। স্কুলখন হওক, সমাজ হওক, আশপাশৰ পৰিৱেশ হওক, ঘৰখনেতো থাকেই, সেইখিনি গোটেই প্ৰভাৱ থাকিব। গতিকে মানে সেই প্ৰভাৱ লৈয়ে মানুহৰ ব্যৱহাৰ আচৰণ সেইখিনি হয়, আৰু ব্যৱহাৰেই ঘৰখনৰ প্ৰতি মানে আকৰ্ষণ কিন্তু ব্যৱহাৰে আনে। ধৰি লওক মাক দেউতাকে যদি সুন্দৰভাৱে ল'ৰাটোৰ লগত মিলে বা ল'ৰাটো যদি ফ্ৰী হৈ থাকে, তেতিয়া ঘৰখনৰ প্ৰতি আকৰ্ষণ থাকিব, মোৰ মতে থাকিব। আৰু ঘৰৰ মাক দেউতাকেও যেতিয়া ঘৰখনৰ বৃদ্ধ যিজন শাহুৱেকে হওক, শহুৰেক হওক, মাক হওক, দেউতাক হওক, তেওঁলোকৰ প্ৰতি যদি শুদ্ধ আচৰণ কৰে, ল'ৰা ছোৱালীও তেনেকে শুদ্ধ আচৰণ শিকিব, হয় নহয়? আৰু এইটো আপুনি যেতিয়া কৈছে জেনেৰেশ্যনৰ কথা কৈছে, মই ইয়াতে এটা কথা কওঁ, ইণ্টাৰ জেনেৰেশ্যনেল কনফ্লিক্ট থাকে কেতিয়াবা দেখিব পেৰেণ্টছৰ মাজতো কনফ্লিক্ট আছে, কাজিয়া আছে, খুব মানে সাংঘাতিক ধৰণে বেলেগ এটা লেভেলত। তাৰপিছত ল'ৰা ছোৱালী শিকিলে, ল'ৰা ছোৱালী থাকিব, তেওঁলোকৰ ল'ৰা ছোৱালী শিকিলে। গতিকে সেই ইণ্টাৰ জেনেৰেশ্যনেল কনফ্লিক্টটো আমি কোনোবা এটা সময়ত আমি ষ্টপ কৰিব লাগিব, নহ'লে জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন সেই কথাটো আহি থাকিব আৰু সেইটো শিকি থাকিব। তাৰপিছত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে তেওঁলোকক বেয়া পাবলৈ শিকিব। ঘৰ মানে আমি ষ্ট্ৰাকচাৰ বুজোৱা নাই, ঘৰ মানে আমি মানুহখিনি বুজাইছো, পৰিয়ালটো বুজাইছো, ঘৰ হয়। গতিকে যেতিয়া পেৰেণ্টছক বেয়া পাব, তেওঁলোককো পিছত বেয়া পাব তেওঁলোকৰ ল'ৰা ছোৱালী হ'লে, কাৰণ সেই কনফ্লিক্টৰ যিটো যিটো মানে যি ধৰণে তেওঁলোকে পৰিয়াল চলাইছে, সেই পৰিয়াল চলোৱাৰ পেটাৰ্ণটো বা চিষ্টেমটো ভাল হোৱা নাই। সেইকাৰণে ল'ৰা ছোৱালী সেই ধৰণে শিকিছে কাৰণে ল'ৰা ছোৱালীও তেনেকুৱা কৰিব, তেওঁলোকৰ ল'ৰা ছোৱালীৰ পিছত সেইটো শিকিব। গতিকে সেই বস্তুবোৰ জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন আহি থাকে। যেনেকে পভাৰ্টিটো আহি থাকে, খুব দুখীয়া মানুহৰ ল'ৰা ছোৱালীৰ কি হয়, তেওঁলোকৰ স্কুল সোনকালে এৰি দিয়ে, কাৰণ তেওঁলোকে চব মানে ফেচিলিটিজ দিব পৰা নাই ঘৰত। গতিকে তেওঁলোকে ল'ৰা ছোৱালীখিনিয়ে সেইটো শিক্ষা নাপালেই, তেওঁলোকক সোনকালে স্কুল এৰি দিলে, তেওঁলোকক বেয়া অভ্যাস কিছুমান গঢ়ি তুলিলে, আকৌ তেওঁলোকৰ ল'ৰা ছোৱালীও আকৌ সেই ধৰণৰ জীৱন কটাবলৈ বাধ্য হ'ল। পভাৰ্টিটো যেনেকে ইণ্টাৰ জেনেৰেশ্যনেল হয়, কেতিয়াবা সেই কনফ্লিক্টটো কেতিয়াবা জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন আহি থাকে। গতিকে আমি যদি ভাবোঁ যে আমি ভুল কৰিছোঁ, তেনেহ'লে আমি সেইখিনি ৰক্ষা কৰিবৰ কাৰণে কিন্তু আমি অন্যক দোষ দিলে নহ'ব। তাতো এটা কথা আছে, লোকাছ অফ কণ্ট্ৰল বুলি এটা আছে, যিটো এক্সটাৰ্নেল আৰু ইণ্টাৰনেল বুলি কোৱা হয়। যদি লোকাছ অফ কণ্ট্ৰলত দুটা কথা, সেইটোৱে কৈছোঁ মই, ইণ্টাৰনেল আৰু এক্সটাৰ্নেল। যদি আমি ভাবোঁ যে এই গোটেইখিনি মোৰ ভাগ্য, হয়নে, ভাগ্য বুলি যদি ভাবোঁ, এক্সটাৰ্নেলখিনিয়ে ভাবে এইখিনি মোৰ ভাগ্য, আৰু ইণ্টাৰনেলখিনিয়ে ভাবে এইখিনি মই কৰিব পাৰিম, মোৰ ভাগ্য মই নিজে বনাব পাৰিম। সেই দুটা কথা দুভাগ মানুহে ভাবিব। যিখিনিয়ে ভাবিব যে মোৰ নিজৰ ভাগ্য মই নিজে গঢ়িম, তেওঁলোক বেছি ষ্ট্ৰং। গতিকে তেওঁলোকে পৰিৱেশটো ডেফিনেটলি তেওঁলোকে পৰিৱেশ এটা ভালকে কৰি দিব পাৰিব, য'ত ল'ৰা ছোৱালী সেইটোৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে মানে পেৰেণ্টছকো তেতিয়া ছাপোৰ্ট কৰিব। গতিকে আৰু এইটোও নহয়, ল'ৰা ছোৱালী ডাঙৰ হৈ যোৱাৰ লগে লগে আমি ল'ৰা ছোৱালীৰ পৰা শিকিবলগীয়া থাকে, আৰু এইটো পেৰেণ্টছে মানিব লাগিব যে জেনেৰেশ্যন গেপ সদায় থাকে। গতিকে সেইটো একচেপ্ট কৰিব পাৰিব লাগিব। জেনেৰেশ্যন গেপ আমাৰ দিনতো আছিলে, আমাৰ পেৰেণ্টছৰ লগত, এতিয়াও আমাৰ লগত আমাৰ ল'ৰা ছোৱালীৰ আছে জেনেৰেশ্যন গেপটো। গতিকে অলপ এৰা ধৰা চবতে থাকিব লাগিব। এৰা ধৰা থাকিলে, বুজা পৰা থাকিলেহে ঘৰখন ঘৰ হৈ থাকে, হয় নে নহয়? তেতিয়াই ঘৰখনৰ প্ৰতি মানুহৰ আকৰ্ষণ, সদস্য কেইজনৰ আকৰ্ষণটো বাঢ়িব। সেইটোৱে আৰু ঘৰখন মানে মই সেইটো কাৰণে এইটো টপিক লৈছো যে কেনেকে ঘৰখনৰ প্ৰতি আকৰ্ষণ বাঢ়িব, হয় নহয়? মানে সাধাৰণ ভাষাত ক'বলৈ গ'লে ঘৰখনৰ প্ৰতিজন মেম্বাৰৰ লগত মানে তেওঁলোকৰ ভাৱ বিনিময় খিনি কৰিব লাগিব, তেওঁলোকৰ কোমল মনোভাৱ থাকিব লাগিব। মানে ধৰক কোনেও কাকো মানে উচ্চ স্বৰত বা গীতা মানে জোকাৰণি মাৰি কথা চলা কোৱা, সেইবিলাকো বুজিব নালাগে। তেতিয়া মানে মোলায়েম হয়। মানুহৰ ব্যক্তি বিশেষে সকলোৰে আচৰণ বেলেগ বেলেগ হয়, সেইটো মানে জিনতে আহে, হয় নে নহয়? গতিকে
এই আপুনি যিটো ক'লে ইম'চনেল ইণ্টেলিজেন্স সেইটোৰ বেলেঞ্স কৰাটো বহুত জৰুৰী মই ভাবো মানে সেই বস্তুটো মোৰ ভাল লাগিছে আপুনি কোৱা যদিও এইটো মানে হেৰি হয় বিজ্ঞানসন্মত এইটো বস্তু সেইটো জৰুৰী বহুত জৰুৰী সেইটো যদি নিজৰ ইম'চনখিনিক কণ্ট্ৰল কৰিব পৰা ক্ষমতা সেই ক্ষমতাটোতো থাকিলে মইহে কৈ আছো হয় নে নহয় আৰু এটা কথা জানেনে এইটো হ'ল আপোনাৰ প্ৰত্যেক মানুহৰে কিন্তু আমি ভাবো প্ৰত্যেকৰে ব্ৰেইন আছে প্ৰত্যেকৰ নিজৰ চিন্তা শক্তি আছে প্ৰত্যেকৰ কিন্তু ব্ৰেইনৰ ষ্ট্ৰাকচাৰটো অকমান কিছু কিছু ক্ষেত্ৰত বেলেগ হ'ব পাৰে আৰু গঠন আৰু কাৰ্য প্ৰণালী চবৰে বেলেগ হ'ব পাৰে এতিয়া জুবিন গাৰ্গৰ যিখিনি মানে তেখেতৰ যিখিনি চিন্তা শক্তি সেই চিন্তা শক্তি চবৰে নাই হয়নে গতিকে আমি সেইটো এটা প্ৰমাণ পতককে আমি দিব পাৰো এতিয়া মানে চবৰে চিন্তা শক্তিটো কিন্তু অকমান হলেও পাৰ্থক্য থাকে আৰু সেই পাৰ্থক্যটো থকাৰ কাৰণে আজি মানে মানুহৰ কনফ্লিক্ট হয় মানুহৰ মানে বুজা পৰাও হয় মানুহৰ পৰস্পৰক বুজা পৰা শক্তিটোও আহে আৰু কনফ্লিক্টটো আহে গতিকে মানৱ জাতি থকা থাকিবই কনফ্লিক্টটোক কাৰণে সেইটোকে মই ক'লো ইম'চনেল ইণ্টেলিজেন্সৰ কথা সেই বস্তুটো থাকিলে কনফ্লিক্টটো কম হ'ব সেইটোৱে হয় নহয় মানুহে যদি অকমান বুজা পৰা কৰে অকমান এৰা ধৰা কৰে তেতিয়া কিন্তু সুখৰ হ'ব মানুহৰ ঘৰখন সুখৰ হ'ব আকৰ্ষণীয় হ'ব হয় নহয় সেইখিনি বুজা পৰাখিনি মেইন কথা সেইটো তেনেকে ভাবো আৰু কিন্তু ভাবিলেও মানুহখিনিও তেনেকে যদি চবেই প্ৰত্যেকেই ভাবিব লাগিব যে এইটো মোৰ ভুল হৈছে মই এইটো লিমিট ক্ৰছ নকৰো মই এইখিনি কথা ইমানতে সামৰি থওঁ বা এইখিনি মই ভালদৰে বহি পেলাই কথা পাতিম আজি নাপাতো আজি তোমাৰো খং উঠি আছে মোৰো খং উঠি আছে পিছত আমি যেতিয়া মনটো ভাল লাগিব তেতিয়া আমি ভালদৰে কনষ্ট্ৰাকটিভলি এই কথাটো আমি চল্ভ কৰিম সেই ধৰণে শিকাবৰ কাৰণে ল'ৰা ছোৱালীক আমাক লাগে ল'ৰা ছোৱালীও শিকিব লাগিব সেইটো কথা কাৰণ ল'ৰা ছোৱালী তাহাঁতৰ নিজৰ মাজতো কেতিয়াবা কনফ্লিক্ট আহিব পাৰে গতিকে সেই বস্তুটো শিকাটোও আকৌ খুব জৰুৰী সিহঁতেও ডাঙৰ হৈ যেতিয়া ল'ৰা ছোৱালী হ'ব সিহঁতেও শিকাব পাৰিব লাগিব তেতিয়া মাক দেউতাকে শিকালেহে আকৌ সিহঁতেও শিকাব পাৰিব আৰু এইবোৰ হৈছে প্ৰত্যাহ্বান এইবোৰ চেলেঞ্জ লাইফৰ এইবোৰ কেনেকে অভাৰকাম কৰি আমি এটা ছাকচেছফুল লাইফ আমি লিড কৰিব পাৰো সেইটোহে চবতকে ডাঙৰ কথা সেইটোৱে হয় হেপিনেছটো তাতেই থাকে যদি কনফ্লিক্ট হৈ থাকে যদি বুজা পৰা নাথাকে হেপিনেছ ক'ৰ পৰা থাকিব আৰু মই যে আপোনাক কৈছো লিমিটটো মানে ক্ৰছ কৰিব নালাগে খুব বেছি ইণ্টেনচিটিত যদি কাজিয়া হয় বা খুব বেছি ফ্ৰিকুৱেণ্টলি হয় তেনেহলে কিন্তু সেই ঘৰখনত অকমান পৰামৰ্শদাতাৰ ইণ্টাৰভেনশ্যন লাগিব কাউন্সিলিং লাগিব এই ফেমিলি কাউন্সিলিং আমি ল'ব লাগে যদি আমাৰ তেনেকুৱা ধৰণৰ সমস্যা আহি পৰে যে প্ৰতিটো মুহূৰ্ততে দেখোন মই ভয়ে ভয়ে থাকিব লাগে প্ৰতিটো মুহূৰ্ততে ল'ৰা ছোৱালীয়ে মোক বেয়া পায় প্ৰতিটো মুহূৰ্ততে দেখোন ল'ৰা ছোৱালীয়ে ছেফ ফিল নকৰে ল'ৰা ছোৱালীয়ে আমাৰ প্ৰতি কোনো আকৰ্ষণ নাই মাক দেউতাক বুলি কোনো আকৰ্ষণ নাই গতিকে সেই বস্তুবোৰ উলিয়াই লৈ এতিয়া এইটো একো ডাঙৰ কথা হৈ থকা নাই আমি পৰামৰ্শদাতা বা কাউন্সিলৰ ওচৰলৈ গৈ আমি কেনেধৰণেনো এইটো নিষ্পত্তি কৰিব পাৰি সেই ধৰণৰ কিন্তু আলোচনা হ'ব লাগে সহায় ল'ব লাগে তাৰপিছত খুব স্মুথ হৈ যায় লাইফটো খুব স্মুথ হৈ যায় সেইটো বহুত মই মাকক মানে মাক কিছুমান লগ পাইছো নিজ চাকৰি কৰি থাকোতে ইয়ে মানে আহি পেলাই কয় মানে কথাবোৰ এনেকে ল'ৰা ছোৱালীৰ পৰা কষ্ট পোৱাৰ কথা আৰু তেওঁলোকে কাউন্সিলিং কৰিলে নিশ্চয় ভাল পালে কিন্তু বহুত মানুহ আজিকালি নাযায় ন বহুতে নাযায় বহুতে ভাবে কাউন্সিলিং কৰিলে চবে জানি যাব এইবোৰ ভাল কথা নহয় আমাৰ ঘৰ এইবোৰ বাহিৰত ক'ব নালাগে এনেকুৱা ধৰণৰ কথা কিছুমান মানুহে কয় কিন্তু আমাৰ আচলতে আমি আলোচনা কৰিবলৈ মাতো যে ডিছকাশ্যন কৰিব মাতো বা তেনেকে কৈ মই বহুতৰ মুখত মানে বহুত শুনিছো তাৰমানে বহুত মাক বিলাক বিশেষকৈ দেউতাকবোৰেতো নকয় মাক বিলাকে দুখ কৰে বহুত খিনি মাতি কৰে আৰু ল'ৰা ছোৱালী আজিকালি খুব ডিপ্ৰেশ্যনৰ এংজাইটি হৈছে গতিকে এংজাইটিটো বহুত ল'ৰা ছোৱালীৰ আছে সি হয়তো ঘৰত আহি প্ৰকাশ নকৰে হয়তো এংজাইটি থকাৰ কাৰণে সি অন্য চিন্তা কিছুমানৰ কাৰণে এংজাইটি হৈছে তাৰ ৰিলেশ্যনশ্বিপত হয়তো প্ৰব্লেম হ'ব পাৰে তাৰ কেৰিয়াৰত প্ৰব্লেম হ'ব পাৰে তাৰ চাকৰিত প্ৰব্লেম হ'ব পাৰে তাৰ পাৰ্চনেল লাইফত প্ৰব্লেম হ'ব পাৰে সেই কথাবোৰ তাৰমানে মাক দেউতাকে খুব খোলাকে পাতিব লাগে তেতিয়া মানে তেওঁলোকৰ এংজাইটিটো যদি গুচাই দিব পাৰে যদি আমি কনষ্ট্ৰাকটিভ ডিচিশ্যন বা ছাজেশ্যন আমি দিব পাৰো তেতিয়া কিন্তু তাহাঁতি ঘৰখনৰ প্ৰতি খুব আকৰ্ষিত হ'ব ঘৰখন মানে এটা ছেফ ঠাই বুলি তাহাঁতি মানে বুজি পাব ইয়াতে মোৰ চব আছে মোৰ পেৰেণ্টছেই চব গতিকে তেওঁলোকে তাৰমানে সেই ধৰণৰ কথা তেওঁলোকে ভাবিবলৈ বাধ্য হ'ব
এনেকুৱা ধৰণৰ মানে কিছুমানে ল'ৰা তেনেকুৱা ধৰণৰ কথা শুনিবলৈ নিবিচাৰে কিছুমান পেৰেণ্টছে উম, আৰু কিছুমান পেৰেণ্টছে ইচ্ছা কৰি কিছুমান বেয়া কথা ল'ৰা ছোৱালীৰ মূৰত সোমোৱায় সেইটোতো অত্যন্ত বেয়া কথা উম, তেতিয়া মানে তাহাঁতিও বুজি পায় ন তাহাঁতিতো মেচিয়ৰ ল'ৰা ছোৱালী যে এইটোতো মোৰ পেৰেণ্টছে ভাল কথা কোৱা নাই তেতিয়া মুখেৰে প্ৰকাশ নকৰিলেও তাহাঁতৰ ভিতৰত সেই কথাটো তাৰমানে তাহাঁতি অনুভৱ কৰে প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয় শুনি আছে শুনি কেনে পালে আমাক জনাবলৈ নাপাহৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আমিতো যথেষ্টখিনি কথা পাতিলো এতিয়া হয় কথাখিনি পাতি ভালেই লাগিছে হয় মানে ল'ৰা ছোৱালী বিলাকৰ কথা পাতিছো আকৌ কিছুমান ল'ৰা ছোৱালীকো আমি পেৰেণ্টছ কিছুমান অভিভাৱকক দেখা পাওঁ তেওঁলোকে কিছুমানে কোনো পাত্তাই নিদিয়ে ল'ৰা ছোৱালী কেনেকে ডাঙৰ কৰিম কি কৰিম মানে জাষ্ট নেগলিজেঞ্চ আৰু হয় এনেকুৱা আৰু কিছুমানক দেখো অভাৰ প্ৰটেক্টেড হয় ইমান বেছি ল'ৰা ছোৱালী ক'ত যাব কি কৰিব কি খাব কেনেকে থাকিব প্ৰতিটো মুহূৰ্ত তেওঁলোকে মানে হেৰি কৰে কণ্ট্ৰল কৰে আপুনি ঠিকেই কৈছে মানে কি হৈছে সেই ধৰণৰ পেৰেণ্টিং প্ৰেক্টিচেছ আছেই আগৰ দিনত অকল 3টা প্ৰেক্টিচেছ আছিলে অথৰিটেটিভ বা ডেমক্ৰেটিক আৰু পাৰ্মিচিভ কিন্তু এতিয়া কিছুমান পেৰেণ্টছ আছে যাক আমি নেগলেক্টফুল বুলি কওঁ কিছুমান পেৰেণ্টছ আছে যাক আমি অভাৰ প্ৰটেক্টিভ বুলি কওঁ তেনেকুৱা ধৰণৰ গতিকে নেগলেক্ট যিখিনি পেৰেণ্টছে কৰে সেইখিনি পেৰেণ্টছৰ ল'ৰা ছোৱালী কিন্তু ভাল হোৱাৰ বা ঘৰখনৰ প্ৰতি আকৰ্ষণ থকাৰ আশাটো খুব কম আৰু যিখিনি অভাৰ প্ৰটেক্টিভ বা খুব অথৰিটেৰিয়ান হয় এনি টাইম তেওঁলোকে ডমিনেট কৰি থাকে নিজৰ ল'ৰা ছোৱালীক সৰুতে তেওঁলোকে পাৰে যেতিয়া লাহে 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 ডাঙৰ হৈ আহিব সেই ভিতৰত এটা বিদ্ৰোহী মন তেওঁলোকে ডেভেলপ কৰিব আৰু সেই বিদ্ৰোহী মনটো লৈ তেওঁলোকে ঘৰৰ পৰা ওলাই যাব আৰু ফাইনেলি এটা সময়ত তেওঁলোকে ঘৰখনৰ প্ৰতি একেবাৰে সম্পূৰ্ণ অনীহা দেখুৱাব সেই পেৰেণ্টছৰ প্ৰতিও সম্পূৰ্ণ অনীহা দেখুৱাব গতিকে অভাৰ প্ৰটেক্টিভ বা খুব অথৰিটেৰিয়ান যিখিনিয়ে খুব বেছি শাসন কৰে কোনো ডিচিশ্যন ল'ৰা ছোৱালীক ল'বলৈ নিদিয়ে কোনো কথা ল'ৰা ছোৱালীক নুশুনে অকল তেওঁলোকৰ মতেই চব কথা হ'ব লাগিব তেওঁলোকৰ মতেই ডাঙৰ কৰে সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে কিন্তু পেৰেণ্টছে একো আশা নকৰে আৰু যিখিনি ডেমক্ৰেটিক পেৰেণ্টছ তেওঁলোকে মানে বহুত বেছি ষ্ট্ৰিক্টটো নহয় খুব বেছি পাৰ্মিচিভো নহয় মানে যি কৰা সেই ধৰণৰ নহয় তেওঁলোকে মাজে মধ্যে যায় অলপ লিমিটেশ্যন ৰাখে ফৰ এক্সাম্পল মই আপোনাক কৈছো এটা ল'ৰাই ধৰক নিজৰ ল'ৰাটোৱে বাৰ্থডে পাৰ্টি খাবলৈ যাব ডাঙৰ ল'ৰা 11ত পঢ়ে বা 12ত পঢ়ে ক'ব যে মই বাৰ্থডে পাৰ্টি খাব যাওঁ আৰু মই আহোঁতে অকণমান দেৰি হ'ব আপুনি খাবলৈ যাবলৈ দিব কিন্তু আপুনি সুধিব কাৰ লগত যাব কাৰ ঘৰত পাৰ্টি হ'ব বা কেনেকে ক'ত যাবা কাৰ লগত যাবা লগতে আপুনি টাইমটো ছেট কৰি দিব যে তুমি 8টা বজাৰ ভিতৰত কিন্তু ঘৰ সোমাব লাগিব সেই ধৰণে ডেমক্ৰেটিক পেৰেণ্টে ল'ৰা ছোৱালীক ডাঙৰ কৰে আৰু পাৰ্মিচিভ পেৰেণ্টে কেতিয়াবা নেগলেক্টফুলো হয় তেওঁলোকে নেগলেক্ট কৰে গতিকে সেই ধৰণৰ ল'ৰা ছোৱালীও বিপথে যায় গতিকে বিপথে যোৱা ল'ৰা ছোৱালীৰ ঘৰৰ প্ৰতি আকৰ্ষণটো খুবেই কম হ'ব সেইটো কথা আমি সকলোৱে জনা উচিত মই ভাবো আৰু যেতিয়া ল'ৰা ছোৱালীক সৰুৰ পৰা ডাঙৰ কৰি আনে সৰুতে তাহাঁতে একো এক্সপ্ৰেছ নকৰে হয়তো কান্দে হয়তো মনৰ ভিতৰত ক্ষোভ থাকে হয়তো মনৰ ভিতৰতে কথাখিনি থাকে কিন্তু যেতিয়া খুব অতিষ্ঠ হয় তেতিয়া কিন্তু ল'ৰা ছোৱালী হয় ডিপ্ৰেশ্যন নহয় এংজাইটি নহয় তেওঁলোকে ড্ৰাগছ ছাবষ্টেন্স এবিউজ এনেধৰণৰ নিচা ল'বলৈ ইচ্ছা কৰিব তেনেধৰণৰ কথাত তেওঁলোকে আগবাঢ়ি যায় কিন্তু কাৰণটো কিন্তু সেইটোহে যিটো সৰুৰ পৰা তেওঁলোকক ডাঙৰ কৰা হৈছে খুব এটা মানে চেপা মাৰি ধৰা এটা পৰিৱেশত গতিকে ল'ৰা ছোৱালীৰ পিছত তেওঁলোকে সেই ধৰণেহে আত্মপ্ৰকাশ কৰে আৰু সেই ধৰণৰ ল'ৰা ছোৱালীটো কেতিয়াও পেৰেণ্টছৰ কথা দ্বিতীয়বাৰ নাভাবে তেওঁলোকে পেৰেণ্টছক হয়তো খুব বেয়াকে কথা কৈ বেয়াকে দম দি পইচা লৈ গৈ কিবা বাহিৰত কিবা বস্তু কিনিবলৈ যাব কিবা বাইক এখন তেওঁলোকে ডিমাণ্ড কৰিব হয়তো তেওঁলোকলৈ ভয় কৰি একেবাৰে আঁতৰিয়েই থাকিব তেওঁলোকৰ নিজৰ মতে মানে পইচা দি থকা আমি চলি থাকো তেনেধৰণৰ পৰিৱেশো আমি কিছুমান ক্ষেত্ৰত দেখা পাওঁ আপুনি বৰ ধুনীয়াকৈ কথাখিনি কৈছে আৰু এইখিনি একদম সত্য কথা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিখিনি কৈছে এইখিনি আমি সচৰাচৰ দেখা পাওঁ এনেকে কৈ গতিকে এতিয়াতো আমি অনুষ্ঠানটো শেষো কৰিব লাগিব সময় যিহেতু আমাৰ হাতত বা আপোনাৰ হাততো কম হয় নহয় গতিকে আমি এটা আমাৰ অনুষ্ঠানটোৰ নামটো হৈছে মতামত গতিকে আপুনি এটা নিজৰ ফালৰ পৰা এটা মতামত দিয়ক আমাৰ অনুষ্ঠানৰ যোগেদি কি মতামত দিয়ে মোৰ মতামতটো এইটোৱে শেষত যে আমি ল'ৰা ছোৱালীখিনিৰ দায়িত্ব আমি যিহেতু বিয়া হৈছোঁ ল'ৰা ছোৱালী জন্ম দিছোঁ পেৰেণ্টছ হিচাপে আমি তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব আমি ল'বই লাগিব আমি যিমান পাৰোঁ সিমান
এনেই পেৰেণ্টছ হ'ব নোৱাৰোঁ। যিমান পাৰোঁ সিমান আমাৰ ত্যাগ স্বীকাৰ কৰিব লাগিব আৰু আমি ধৈৰ্য সহকাৰে আমি তেওঁলোকক ডাঙৰ কৰিবলৈ যত্নপৰ হ'ব লাগিব। গতিকে মই এইটো কথা কওঁ, আমি যিমান পাৰোঁ সিমান তেওঁলোকক মূল্যবোধ দিওঁচোন, মূল্যবোধ শিকাওঁ, যে যিটো মানে ধৰক মৰেল এডুকেশ্যন বুলি মই নকওঁ, তেওঁলোকক কিছুমান আমি ভেলুজ শিকাওঁ, যিটোৰ পৰা আজিকালি ল'ৰা ছোৱালীখিনি আঁতৰি গৈছে। তাৰোপৰি যিহেতু পৃথিৱীখন খুব বেলেগ ধৰণে সলনি হৈ গৈছে, ডিজিটেলাইজ হৈ গৈছে চবতে, ল'ৰা ছোৱালীৰ কাৰণে আমি বহুতো বেয়া বস্তু আমি পৰিৱেশত দেখা পাইছোঁ। গতিকে ল'ৰা ছোৱালীখিনি সেইটোৱে ওলোটাই কিছুমান ল'ৰা ছোৱালীক বিপদত পেলাইছে। সেইটো হৈছে ধৰক কিছুমান মেণ্টেল হেল্থৰ প্ৰব্লেম তেওঁলোকৰ বহুত বেছিকৈ হৈছে। গতিকে সেইটো আমি ধৰক আমি যদি নেইম কৰিবলৈ যাওঁ, ডিপ্ৰেশ্যন, এংজাইটি, মুড ডিছঅৰ্ডাৰ বা বাইপলাৰ ডিছঅৰ্ডাৰ, এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি বহুত দেখিবলৈ পাওঁ। গতিকে মই ভাবোঁ সকলো পেৰেণ্টছে আজিকালি পেপাৰত বা কোনো বেলেগ বেলেগ ধৰণৰ আলোচনীত এনেকুৱা ধৰণৰ আলোচনা চাইকাট্ৰিষ্ট বা চাইক'লজিষ্টে কৰা দেখা যায়। আমি যদি সেইখিনি ভালদৰে পঢ়া শুনা কৰি বুজি নিজৰ ল'ৰা ছোৱালী তেনেকুৱা বিপদত পৰিছে নেকি বা তেনেকুৱা ধৰণৰ মেণ্টেল হেল্থৰ প্ৰব্লেম হৈছে নেকি আমি পৰ্যবেক্ষণ কৰোঁ, আৰু যদি কিবা ধৰণৰ যদি আমি তেওঁলোকৰ বিসংগতি দেখোঁ, তেনেহ'লে আমি কিন্তু সেই শিশুটিক দ্বিতীয় এটা চিন্তা নকৰাকৈ আমি চাইকাট্ৰিষ্ট বা চাইক'লজিষ্ট বা যিকোনো শিশুৰ ডক্তৰৰ ওচৰলৈ নিয়া উচিত। গতিকে সেইটো এটা পেৰেণ্টছৰ মানে ডাঙৰ ছেক্ৰিফাইচ বুলিও কৈছোঁ, বা পেৰেণ্টছ হোৱাৰ যোগ্যতা আমি তেতিয়াহে অৰ্জন কৰিব পাৰিম যেতিয়া আমি শিশুৰ শাৰীৰিক অসুবিধাৰ লগতে মানসিক অসুবিধাৰ কথাও আমি মনত ৰাখিম। হয়, বৰ ধুনীয়া কথা ক'লে আপুনি। আমি সকলোৱে সেইখিনিৰ প্ৰতি যত্নকৰ হ'ব লাগে। তেতিয়াহ'লে আজিলৈ আমাৰ অনুষ্ঠানটো সামৰোঁ নহয়? হয় হয়। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় শুনি ভাল পাইছে। আশা কৰিছোঁ আপোনালোকে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, কেনে পালে শুনি আমাক জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইমানতে আহিছোঁ। নমস্কাৰ। নমস্কাৰ।